নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। NSM বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। প্ৰায় 39,500 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ কেৰিয়াৰ বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মই হোৱাটছআপ চেনেল এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজনে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। NSM ৰিক্ৰুইটমেণ্ট আহিছে 2025-26 বৰ্ষৰ কাৰণে। চ' যদি আপোনালোকে বৰ্তমানলৈকে এপ্লাইসমূহ কৰা নাই, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। NSM বিভাগৰ ফালৰ পৰা নতুনকৈ ৰিক্ৰুইটমেণ্ট আহি গ'ল 2025-26 বৰ্ষৰ কাৰণে। ইয়াত আপোনালোকে দেখিছে বহুত ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰায় 39,400 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব NSM বিভাগৰ ফালৰ পৰা, নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা 2025-26 বৰ্ষৰ কাৰণে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। অল ডিটেইলছৰ কথা আজি ক'বলৈ যাওঁ, পোনপ্ৰথমে মই আপোনালোকক অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে, নেশ্যনেল হেল্থ মিছনৰ পৰা ভেকেঞ্চিখিনি আছে। হু আৰ এলিজিবল, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট এই ভেকেঞ্চিখিনি ক্ষেত্ৰত এলিজিবল হয়। এপ্লিকেশ্যন মোড আপোনালোকে অফলাইন যোগে কৰিব পাৰে বুলি উল্লেখ কৰিছে। চেলাৰীৰ ক্ষেত্ৰত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। এপ্লিকেশ্যন ষ্টাৰ্টেড, আপোনালোকৰ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ আছে। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে NSM বিভাগৰ ফালৰ পৰা। চ' এটা ভাল সুযোগ আৰু সুবিধা মুকলি কৰিছে NSM বিভাগৰ ফালৰ পৰা, নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBCৰ ক্ষেত্ৰত 100 টকা এপ্লিকেশ্যন ফিজ হয়। EWS/SC ক্ষেত্ৰত 50 টকা ফিজ হয়। চ' ইয়াত কোনো আপোনালোকৰ বেছি এপ্লিকেশ্যন ফিজৰ কথা নাই। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। লেব টেকনিচিয়ানৰ ভেকেঞ্চি আছে, এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে, মেডিকেল অফিচাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, ছুপাৰভাইজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব। NSM ভেকেঞ্চি ডিটেইলছখিনি দেখিব পাৰিছে। মেডিকেল অফিচাৰ আণ্ডাৰ NSM বিভাগৰ পৰা আহিছে, চাৰ্জন আণ্ডাৰ NSMৰ পৰা আহিছে, ষ্টাফ নাৰ্ছৰ ভেকেঞ্চিও আহিছে। চিলেকশ্যন প্ৰচেছ অনলি ইণ্টাৰভিউ বেছত আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। এজ লিমিটটো ধুনীয়াকৈ দেখিব পাৰিছে। মিনিমাম এজ লিমিট 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন দেখিব পাৰিছে 12 পাছ বা গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব। আৰু কিছু পদৰ ক্ষেত্ৰত 10 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে। চ' এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' এই ৰিক্ৰুইটমেণ্টটো আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰভিউ ডিটেইলছ ভেনুটো জনাই দিব বিচাৰিছোঁ। ইয়াত ইণ্টাৰভিউ ডিটেইলছ ভেনুটো দিয়া আছে। চ' এপ্লাইটো আপোনালোকে কেনেদৰে কৰিব পাৰিব সেইখিনিও জনাই দিম। এজ লিমিটটো জনাইছোঁ 18 পৰা 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো জনালে অনলি ইণ্টাৰভিউ বেছত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব বুলি উল্লেখ কৰিছে। কোনো আপোনালোকৰ বেলেগ চিষ্টেমত চিলেকশ্যনসমূহ নকৰে। এজ লিমিট ধুনীয়াকৈ দেখিব পাৰিছে। 18 পৰা 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আপোনালোকৰ এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে। চ' ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি বৰ্তমানলৈকে আপোনালোকে যে আবেদনসমূহ কৰা নাই, চ' এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিছে। কোৱালিফিকেশ্যনটো নিডিয়েট কিমান বিচাৰিছে, আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াও দিয়া আছে। চ' যেতিয়া আপোনালোকে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰে, যিটোতে আপোনালোকে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়। আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মই জনালোঁ আপোনালোকৰ বাবে ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে আহি গৈছে। চ' ইয়াত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। সকলোখিনি কথা জনাই দিছোঁ। আপোনালোকৰ বাবে ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰিছে সেই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' যিটো আপোনালোকে ইলিজিবল হয়, সেইটোৱে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ধুনীয়াকৈ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ আবেদনসমূহ